মঞ্চ বিহু কেতিয়াৰ পৰা আৰম্ভ হ'ল ডাঙৰ কথা এতিয়া চাওক বিহু কেতিয়াৰ পৰা আৰম্ভ হৈছিল কোনেও ক'ব নোৱাৰে আৰম্ভণিতে যেতিয়া মানুহৰ কোনো কাম নাছিল ফাগুন মাহৰ বতাহ বলিছিল ছটমহীয়া বতাহ বলিছিল ঘৰত ধানবিলাক পাইছিল লাই শাক পালেং শাক জিকা কোমোৰা এইবিলাক এবিধ যথেষ্ট পৰিমাণৰ আছিল তে আজৰি সময় পাইছিল আজৰি সময়ত তেওঁলোকে কি কৰিব এই আজৰি সময়ত তেওঁলোকে জংগলৰ কাষত গৈছিল ধাননি পথাৰৰ জংগলৰ কাষত বিলৰ কাষত তাৰমানে গানবিলাক গীতবিলাকত চাব কিন্তু দেই এই গীতবিলাকত কি আছে যিমানবোৰ গছ গছনি আছে যিমানবোৰ ফুল আছে যিমানবোৰ নদ নদী আছে প্ৰত্যেক বিহু গীততে আছে চাবচোন এই গীতবিলাক এনে ওলা না সেই সময়ত যেতিয়া অৰণ্যৰ কাষত নদীৰ কাষত পাৰত কি কৰিছিল আজৰি সময়ত তেওঁলোকে কি কৰিছিল এই ছটমহীয়া বতাহত ডেকা গাভৰুবোৰ ওলাই আহিছিল তেতিয়া গীতবোৰ কেনেকুৱা আছিল এটা বন্যাত্মক এটা সুৰ তেতিয়া গাভৰুবোৰ ওলাই আহিছিল এই সুৰটো গৈ 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 সেই সময়তো কিন্তু বিশেষ মানে মেধাৱী কিছুমান মানুহ আছিল ব্যক্তি কিছুমান মেধাৱী কিছুমান মানুহ আছিল মেধাৱী কিছুমান আছিল স্মৃতি শক্তি থকা কিছুমান মানুহ আছিল আৰু কম্পেয়াৰ কৰা তুলনা কৰিব পৰা মানুহ আছিল কিন্তু সেইসকল লেখা পঢ়া কিন্তু নাছিল লেখা পঢ়া নাছিল স্কুল নাছিল কলেজ নাছিল চাকৰি নাছিল উদ্যোগ নাছিল কোনো প্ৰতিষ্ঠান নাছিল তেওঁলোকে আজৰি সময়ত কৰিছিল কি এই মেধা শক্তি থকা সেই ব্যক্তিসকলে এইবোৰ কাম কৰিছে কোনবোৰ এই বিহুৰ যিটো কথা বতৰাবোৰ আহিল কেনেকুৱাকৈ আহিল বিহু হ'ল ডেকা আৰু গাভৰুৰ কি উভয়ৰ প্ৰেম বিবাহ আৰু বিৰহ তিনিটা বস্তু বিহু তিনিটা বস্তুৱে আছে প্ৰেম আছে বিবাহ আছে আৰু বিৰহ আছে নহ'লে গীতবোৰটো ৰচনাই নহয় এই যিমানবোৰ বিহু গীত বিয়া নাম বুলি কৈছে বিয়া নাম এই বিয়া নামৰ পৰা জিকিৰৰ পৰা বিহু আহিছে গতিকে দিন যোৱাৰ লগে লগে লাহে 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 আৰম্ভ হ'ল কেনেকুৱা আৰম্ভ হ'ল যেতিয়া তেওঁলোকে এই বিহুবোৰ গালে প্ৰথমতে আৰম্ভ কৰি 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 বিহুটো ভাল হ'ল এই গৰখীয়াবোৰ গৰু চৰাব যায় কি কৰে এই বাঁহৰ হেৰিত ফুটা চুটা কৰে কৰি পেলাই এভা বজায় এইটো হ'ল বাঁহী গৰু ম'হৰ শিংবিলাক পৰি আছে তাৰ পৰা ফুকাই তাৰ পৰা হ'ল পেপা এনেকুৱাকৈ লাহে 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 স্থিতা স্তৰত সৃষ্টি হৈছে তাৰপিছতে আহিল যে আমি বিহুটো বৰ ভাল হৈ আহিল এতিয়া কি কৰিম বিহুত এতিয়া আমি কি কৰিম নামঘৰত গাম ভাল মানুহৰ ঘৰত ধনী মানুহৰ ঘৰত আমি বিহু গাম এতিয়া বিহুবিলাকৰ ফুলবিলাক অলপ বেলেগ আছিল কথা বেলেগ আছিল কিন্তু ভগৱানৰ নাম প্ৰথম নাছিল দেই বিহু কেনেকুৱা আছিল আই সৰস্বতী পাইছে নে গানটা মন ফুল বুটলি তোমালৈ মানি যাওঁ কি আই সৰস্বতী আছে হৰি কৃষ্ণ হোৱা নাই কিন্তু সৰস্বতী কথাটো আহিছে দ্বিতীয়তে ভগৱান আছে প্ৰথমে প্ৰণাম আই সৰস্বতী দ্বিতীয় প্ৰণাম হৰি এই চাওক দ্বিতীয় যেতিয়া এই কথাবিলাক আহি গ'ল তেতিয়া বিহুৰ কথাবিলাক আহি গ'ল বিহুৰ এটা হেৰি আহিলে কি ৰুদ্ৰসিংহৰ তাত বিহু গাবলৈ গ'ল ৰাইজে ৰুদ্ৰসিংহে মাতি আনিলে তেওঁলোকে বিহু গাবলৈ গ'ল এতিয়াতো ভয় কৰে তেতিয়া এটা বেলেগ পৰিৱেশ এটা হ'ল তেতিয়া স্বৰ্গদেউ তাতে কৈছিল
ও দেউতা ঈশ্বৰ পদত নধৰিবা ভুল ও দেউতা ঈশ্বৰ গীতত নধৰিবা ভুল তাৰমানে এইবিলাক আৰম্ভ কৰি তাৰপিছত সৰ্বদলী ঠিকে আছে তেতিয়া মান্যতা দিলে মান্যতা মানে কি মান দিলে মান দিয়াৰ লগে লগে এটা গাম্ভীৰ্যপূৰ্ণ পৰিৱেশ এটা আহিল তাৰপিছত লাহে লাহে মানুহৰ ঘৰত গাব ধৰিলে চোতালত আহিল বিহুবিলাক আৰম্ভ হ'ল যেতিয়া মাজুলীত 12 বছৰ যেতিয়া গুৰু শংকৰদেৱ আছিলে মহাপুৰুষ শংকৰদেৱে কিন্তু এইবিলাক অনুধাৱন কৰিছিল এই কথাবিলাক আৰু তাৰ পৰাই খোলৰ টাক টাক ধিন্না ঠাক ঠাক এই যে বাজিছে ক'ৰ পৰা আহিছে তাত নাচনবিলাক ফুলবিলাক কথাবিলাকো তেনেকুৱা ধৰণৰ আছে এ ফুল ৰমক বিজুলী চমক কাঞ্চন ভানুমতী আৰু আজিকালি বিহু কেনেকুৱা কমপ্লিট বেলেগ এই যিটো ডিফাৰেঞ্চ এই যিটো পাৰ্থক্য ধীৰে ধীৰে বাঢ়ি গ'ল তেতিয়া কি হ'ল ইংৰাজ যেতিয়া আমাৰ আহি পালে ভাৰতত ইংৰাজ অহাৰ লগে কিন্তু এই খেতিয়কৰ সেই মাটি চহোৱা বিহু গুচি গ'ল দুখন সমাজ হ'ল এখন হ'ল খেতিয়ক ৰাইজৰ সমাজ যিয়ে বিহু জীয়াই ৰাখিছে আৰু আনখন সমাজ ক'ত বিভিন্ন ইণ্ডাষ্ট্ৰী বিভিন্ন শিক্ষা বিভিন্ন প্ৰতিষ্ঠান বিভিন্ন কিবা কিবি হৈ গ'ল তেতিয়া মানুহবিলাকে ভাবিলে আৰে বিহু গীত গাই কি হ'ব আমি চাকৰি কৰিব লাগিব ডক্টৰ হ'ব লাগিব ইঞ্জিনিয়াৰ হ'ব লাগিব বিভক্ত হ'ল তেতিয়া কি হ'ল ছোৱালীবিলাকৰ বিহু নাইকিয়া হৈ গ'ল তেতিয়া ল'ৰাৰ বিহু হ'ল ল'ৰা মানুহে যেতিয়া বিহু গাবলৈ ধৰিলে গুচি এতিয়া কি কথা হ'ল 1931 চনত বিহু হ'ল 1935 চনত বিহু হ'ল 48 চনত বিহু হ'ল 52 চনত লতাশিলত ৰাধা গোবিন্দ বৰুৱাদেৱৰ তেতিয়া বিহু পাতিলে মঞ্চ বিহু অসম তোৰপাল লগাই দিল ৰজন জনাই দিল তেতিয়াই আৰম্ভ হ'ল ছোৱালীৰ মান্যতা কেনেকুৱা ছোৱালীৰ মান্যতা বিহু কুঁৱৰী বিহু নৃত্য আৰু কিবা কিবি ছোৱালীৰ বস্তু আহি গ'ল তেতিয়া ছোৱালীবিলাক আকৌ আহি গ'ল মঞ্চত আৰু তেতিয়াৰ পৰাই এই মঞ্চ বিহুষ্টা আৰম্ভণি বুলি ক'ব পাৰি